ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰৰ শুভ উদ্বোধন আৰু ৪২ৰ গণবিপ্লৱৰ অমৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচনৰ এই পবিত্ৰ ক্ষণত মই পুনৰ এবাৰ ঢেকিয়াজুলিবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। ভাৰতৰ স্বাধীনতা আন্দোলনত অবিভক্ত দৰং জিলাৰ এক ঐতিহাসিক ভূমিকা আছিল। সেই সময়ছোৱাত দৰং বুলি ক'লে বৰ্তমানৰ দৰং, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি লোৱা হৈছিল। দেশৰ স্বাধীনতা মহান সংগ্ৰামত ৰাষ্ট্ৰজুৰি চলা অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু 1942 চনৰ গণবিপ্লৱত দৰঙৰ ৰাইজে স্বদেশৰ হকে আগুৱাই আহি দেশপ্ৰেমৰ যি অপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল, সেয়া স্বাধীনতা সংগ্ৰামৰ এক অন্যতম গৌৰৱময় অধ্যায়। দেশৰ স্বাধীনতা আন্দোলনৰ দীৰ্ঘ পৰিক্ৰমাত অবিভক্ত দৰং জিলাৰ ৪২ৰ গণ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ৪২ৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত জাতীয় পতাকা উত্তোলনৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চালনাত শ্বহীদ হৈছিল মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, সৰুনাথ চুতীয়া, দয়াল পানিকা, মংগল কুৰকুকে ধৰি এজন অজ্ঞাত সন্যাসী আৰু এজন অজ্ঞাত ভিক্ষুক। এই মহান শ্বহীদসকলৰ চৰম ত্যাগে আমাৰ ৰাজ্যত স্বাধীনতা সংগ্ৰামক অধিক তীব্ৰতা প্ৰদান কৰিছিল। ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ হকে আত্মবলিদানেৰে কাললৈ অক্ষয় কীৰ্তি ৰাখি থৈ যোৱা ঢেকিয়াজুলিৰ মহান শ্বহীদসকলৰ প্ৰতিও আজিৰ এই শুভ দিনটোত মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। লগতে অবিভক্ত দৰং জিলা আৰু ঢেকিয়াজুলিৰ খ্যাত অখ্যাত প্ৰতিগৰাকী মুক্তিযোদ্ধালৈ মোৰ প্ৰণিপাত জনাইছো। এই শ্বহীদসকলৰ ত্যাগ আৰু বলিদানক যুগ যুগান্তৰলৈ উজ্বলাই ৰাখি নতুন প্ৰজন্মক দেশসেৱাৰ বাবে উদ্বুদ্ধ কৰিবলৈ নিৰ্মাণ কৰা শ্বহীদসকলৰ প্ৰতিমূৰ্তি আৰু এই আকৰ্ষণীয় সন্মিলন কক্ষটো ৰাইজৰ বাবে অৰ্পণ কৰাৰ আমি আজি এক বিৰল সৌভাগ্য লাভ কৰিলো। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এই শ্বহীদৰ স্মৃতি অধিক যুগমীয়া কৰি ৰাখিবলৈ 2020-21 বৰ্ষৰ বাজেটত শ্বহীদ উদ্যান আৰু সন্মিলনী গৃহ নিৰ্মাণৰ বাবে আমাৰ চৰকাৰে 11,93,785 টকাৰ অনুমোদন জনাইছিল। শোণিতপুৰ জিলা গৃহ নিৰ্মাণ বিভাগৰ অধীনত 2020 বৰ্ষৰ 22 অক্টোবৰত এই প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। আজি আমি এই প্ৰকল্প ৰাইজৰ সেৱাত উৎসৰ্গা কৰিবলৈ সক্ষম হৈছো। ঢেকিয়াজুলিৰ মহান সন্তান ৪২ৰ গণ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ ই এক আমাৰ বিনম্ৰ প্ৰয়াস। এই প্ৰকল্পটিৰ বাবে প্ৰথম দিনৰে পৰা ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিংঘাল ডাঙৰীয়াই মোৰ লগত যোগাযোগ কৰাৰ উপৰিও এই গোটেই প্ৰকল্পটোৰ আকৃতি নিৰ্মাণ কৰা, সাংস্কৃতিক বিভাগ, গৃহ নিৰ্মাণ বিভাগৰ লগত যোগাযোগ কৰা, সদাশয় ব্যক্তিসকলৰ পৰা ভূমি সংগ্ৰহ কৰা আৰু এই প্ৰকল্পটোক প্ৰতিদিনে এক প্ৰকাৰ ক'ব গ'লে নিজৰ সন্তানৰ দৰে লালন পালন কৰি আজিৰ অৱস্থালৈ লৈ অহাৰ বাবে মই ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল ডাঙৰীয়াক আজিৰ এই সভাত অভিনন্দন জনাইছো। আমি সকলোৱে জানো স্বাধীনতাৰ ৭৮ বছৰে আজি সম্পূৰ্ণ হ'ল আৰু এই সময়ছোৱাত ঢেকিয়াজুলি সমষ্টিত বহু লোকে বিধায়কৰ সন্মানীয় আসন গ্ৰহণো কৰিছে। কিন্তু আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ চৰকাৰৰ এই সময়ছোৱাতে ঢেকিয়াজুলিৰ প্ৰতিগৰাকী শ্বহীদৰ নামত একোটাকৈ পথ
অৰ্পণ কৰা, তেওঁলোকৰ নামত আমি নামাকৰণ কৰা আৰু এই ঢেকিয়াজুলিৰ যি প্ৰতিমূৰ্তি আৰু কনভেনশ্যন চেণ্টাৰ, এই দুইটা কাম কৰাৰ যিটো সৌভাগ্য, এই সৌভাগ্য আমাৰ চৰকাৰৰ দিনতে আমি লাভ কৰিবলৈ সক্ষম হৈছো। অকল যে ঢেকিয়াজুলিত আমি এই শ্বহীদ উদ্যান নিৰ্মাণ কৰিছো তেনে নহয়, যোৱা 4টা বছৰত ৰাজ্যৰ বিভিন্ন চুকে কোণে লুকাই থকা আমাৰ ইতিহাসক আমি সমাজৰ সন্মুখলৈ লৈ অহাৰ বাবে আহু পুৰুষাৰ্থ কৰিছো। লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীয়ে হওক, গহপুৰত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ সূচনাই হওক, লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিয়ে হওক, যোৰহাট জেলক স্বাধীনতাৰ এক সংগ্ৰহালয় আৰু উদ্যানলৈ ৰূপান্তৰ কৰাই হওক, অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা ইতিহাসক ৰাইজৰ সন্মুখলৈ, সমাজৰ সন্মুখলৈ, বিশ্বৰ বহল বুকুলৈ লৈ অহাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছো। সিদিনাখন চৰাইদেউ মৈদামক ইউনেস্কোই আগবঢ়োৱা বিৰল কীৰ্তি আৰু বিৰল স্বীকৃতি আমাৰ চৰকাৰৰ জাতি মাটি আৰু ভেটিৰ কাৰণে কৰা নিৰন্তৰ সংগ্ৰামৰ এক প্ৰতিফলন। অমৰ শ্বহীদসকলৰ ৰক্তৰে ৰঞ্জিত ঢেকিয়াজুলিৰ বহুতো পৌৰাণিক কাহিনী আৰু ঐতিহাসিক সম্পদেৰে চহকী। এক প্ৰকাৰ ক'ব গ'লে সমগ্ৰ ঢেকিয়াজুলি অসমৰ ঐতিহাসিক যি আমাৰ বিৱৰ্তন আছে, আমাৰ ঐতিহাসিক যি যাত্ৰা আছে, সেই ঐতিহাসিক যাত্ৰাৰ এক সোণোৱালী স্বাক্ষৰ ঢেকিয়াজুলিয়ে বহন কৰে। আমাৰ ইতিহাস প্ৰসিদ্ধ শিঙৰীৰ গুপ্তেশ্বৰ মন্দিৰ, বিভিন্ন ঠাইত প্ৰাপ্ত ভগ্ন স্থাপত্য ভাস্কৰ্য তথা ৰত্নপালৰ বৰগাঁও তামৰফলি আদি পুৰতাত্ত্বিক সমলে এই অঞ্চলৰ প্ৰাচীন ইতিহাসৰ গৌৰৱময় সাক্ষী বহন কৰে। ঐতিহাসিক কালত ঢেকিয়াজুলি দৰঙী ৰজাৰ শাসনৰ অধীনত আছিল। অৰুণাচল হৈ ভুটীয়া লোকসকলৰ এই অঞ্চললৈ সঘন আহ-যাহ আছিল। সাধাৰণতে তেওঁলোক শিঙৰী মন্দিৰলৈও আহিছিল। অহা যোৱা কৰা পথটো ভুটীয়া আলি বুলি জনাজাত হৈছিল। কোচ, বড়ো, ৰাভা আদি সকলো লোকে এই অঞ্চলৰ স্থানীয় অধিবাসী আছিল। আহোমৰ ৰাজত্বকালত শিঙৰীত এটা দুৰ্গ আছিল। 1532 খ্ৰীষ্টাব্দত আহোমৰ শিঙৰীগড় মুছলমান আক্ৰমণকাৰী তুৰ্বকে অধিকাৰ কৰিছিল। পাছত তুৰ্বকৰ পৰাজয় হোৱাত পুনৰ আহোমে এই গড়ৰ অধিকাৰ লাভ কৰিছিল। ব্ৰিটিছ শাসন